আমি এইবাৰ এটা বস্তু জানবা লগা আছে, জ্যোতিষী প্ৰত্যেকে এইটো জানা দৰকাৰ। দীপ্তাংশ, দীপ্ত মানে পোহৰ দিয়া। এই দীপ্তাংশ কি? প্ৰতিটো গ্ৰহই ঘূৰি থাকোঁতে কি হয় যে সি নিৰ্দিষ্ট সময়ক লগি তাৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। এটা ঠিক এই প্ৰভাৱ বিস্তাৰ কৰা বৰ ডাঙৰ কথা। ৰাশি চক্ৰত উচ্চস্থ গ্ৰহ, খুব উচ্চ বা তুংগস্থ গ্ৰহগণ ঠিক নিৰ্দিষ্ট ডিগ্ৰীত অৱস্থান কৰিলেহে সেই ডিগ্ৰীৰ পৰা নিৰ্দিষ্ট ফুট বা ডিগ্ৰী পৰ্যন্ত নিজৰ জ্যোতি বা কিৰণ প্ৰভাৱিত কৰে। এই কিৰণ প্ৰভাৱিত কৰা এইখিনিকে আমি কি ক'ম যে দীপ্তাংশ বুলি কওঁ। এই দীপ্তাংশ প্ৰতিটো গ্ৰহৰে বেলেগ বেলেগ। ঠিক আমি যদি চাওঁ যে ৰবি গ্ৰহটোই, ৰবি মই আগতে কৈছো ৰবি মানে কোনো গ্ৰহ নহয় দেই, এইটো পৃথিৱীহে দেই। ৰবি মানে পৃথিৱী। জ্যোতিষত আমি যিটো সূৰ্য পাওঁ এই সূৰ্যটোক কিন্তু কল্পনা কৰা নাই। এইটো ৰবি মানে সেই সময়ত পৃথিৱীকে ৰবি কৈছিল। ৰবি গ্ৰহটোৱে কিমান দীপ্তাংশ দিব পাৰে, কিমান ডিগ্ৰীক লগিন? ৰবি গ্ৰহটোৱে সাধাৰণতে 15 ডিগ্ৰী দীপ্তাংশ দিয়ে। 15 ডিগ্ৰী। 15 ডিগ্ৰী মানে কি যে যিঠাইত ৰবি থাকে, ধৰা ৰবি কাৰোবাৰ ধৰা তুলা ৰাশিত ৰবি গ্ৰহটো থাকে। তুলা ৰাশিত ৰবি গ্ৰহটো থাকলে ই আগত দেখি 7.5 ডিগ্ৰী আৰু পিছত দেখি 7.5 ডিগ্ৰী, অৰ্থাৎ 7.5 ডিগ্ৰী মিলি কিমান ডিগ্ৰী হ'ব? 15 ডিগ্ৰী। এই 15 ডিগ্ৰীটো ৰবিয়ে তাৰ কিৰণ সম্পূৰ্ণৰূপে দি থাকিব। এই 15 ডিগ্ৰীৰ ভিতৰত বেলেগ গ্ৰহ ফুৰকিলি তাক আমি কি ক'ম যে অস্ত যোৱা বুলি ক'ম। 15 ডিগ্ৰীৰ ভিতৰত যদি অন্য গ্ৰহ ফুৰকি গেল তেতিয়া আমি অস্ত যোৱা বুলি ক'ম। প্ৰতিটো গ্ৰহৰ ক্ষেত্ৰতে এনেকে অস্ত যায়। ইয়াকে আমি পিছলৈকে আমি বক্ৰী গ্ৰহ লৈ আহিম। অৰ্থাৎ দীপ্তাংশৰ ফলটো আমি কি পালো যে ৰবি গ্ৰহটোই 15 ডিগ্ৰী আগৰ দেখি 15 ডিগ্ৰী, পিছৰ দেখি 15 ডিগ্ৰী কি দিলা? কিৰণ দিলা। এই কিৰণটোকে আমি দীপ্তাংশ বুলি ক'লো। প্ৰতিটো গ্ৰহৰ দীপ্তাংশ বেলেগ বেলেগ হৈ আছে। ঠিক তেনেদৰে আমি চন্দ্ৰ গ্ৰহৰ দীপ্তাংশ, চন্দ্ৰইনো কিমান ডিগ্ৰী দিয়ে? চন্দ্ৰ গ্ৰহৰ দীপ্তাংশ হ'ল 12 ডিগ্ৰী। 12 ডিগ্ৰী মানে সি আগত দেখি 6 ডিগ্ৰী, পিছত দেখি, আগত দেখি যদি 6 ডিগ্ৰী, পিছত দেখি 6 ডিগ্ৰী, 6 6 12, অৰ্থাৎ চন্দ্ৰৰ দীপ্তাংশ 12 ডিগ্ৰী। মংগলৰ দীপ্তাংশ 8 ডিগ্ৰী। মংগলে আগত দেখি 4 ডিগ্ৰী, পিছত দেখি 4 ডিগ্ৰী। বুধৰ দীপ্তাংশ আমি পাইছো আগতে, বুধৰ দীপ্তাংশ 7 ডিগ্ৰী। বুধেও সেনেকে 7 ডিগ্ৰী আগত দেখি, পাছত দেখি 7 ডিগ্ৰী, 3.5 ডিগ্ৰী কৰি। বৃহস্পতিৰ দীপ্তাংশ হ'ল 9 ডিগ্ৰী। বৃহস্পতিৰ বুধৰ 7 ডিগ্ৰী, বৃহস্পতিৰ 9 ডিগ্ৰী। 9 ডিগ্ৰী মানে বৃহস্পতি য'ত থাকে ইয়াত যদি বৃহস্পতি আছে ইফালে 4.5 ডিগ্ৰী, ইফালে 4.5 ডিগ্ৰী কিৰণ দিব। বৃহস্পতিৰ পিছত আহিল আমাৰ কি যে শুক্ৰ আৰু শনি। শুক্ৰ গ্ৰহৰ দীপ্তাংশ হ'ব 9 ডিগ্ৰী। শনিৰো দীপ্তাংশ 9 ডিগ্ৰী। অৰ্থাৎ শুক্ৰ গ্ৰহটোই সি থকা ঠাইৰ পৰা আগফালে কিমান ডিগ্ৰী দিব? 4.5 ডিগ্ৰী, পিছফালে 4.5 ডিগ্ৰী। শনি গ্ৰহটোও দীপ্তাংশ দিব আগফালে 4.5 ডিগ্ৰী, পিছফালে 4.5 ডিগ্ৰী। এই দীপ্তাংশৰ কিৰণৰ লগত সেই গ্ৰহটোৰ উজ্জ্বলতা থকা মানে সি সম্পূৰ্ণ ভাল ফল দিব পৰা হয়। এই দীপ্তাংশ যদি আমি দীপ্তাংশ বিলাকে কি কৰে যে অন্য গ্ৰহ যদি প্ৰৱেশ কৰে
তেতিয়া সেই গ্ৰহবিলাক হীনবল হৈ পৰে। দীপ্তাংশৰ যেনেহেনকে এতিয়া শনি গ্ৰহ ধৰা, ইয়াৰ 4.5 ডিগ্ৰীৰ ভিতৰত বেলেগ এটা গ্ৰহ আহি প্ৰৱেশ কৰল। বৃহস্পতিও যদি প্ৰৱেশ কৰে, এই গ্ৰহটো কি হ'ব? হীনবল। ইফালেতো আগফালে যায়ে থাকো, এই হীনবল হৈ পৰে। আন ধৰণে আন এটা কথা হৈছে কি, চন্দ্ৰ গ্ৰহৰ যিটো দীপ্তাংশ তাক আমি কি কওঁ? সমাগত বুলি কওঁ। সম। চন্দ্ৰ গ্ৰহৰ দীপ্তাংশটো কি কওঁ? সম। এই 12 ডিগ্ৰী, ই আগফালে 6 ডিগ্ৰী, পিছফালে তো সমবল বুলি কোৱা হয়। এতিয়া আহিল এই পৰাজিত যিবিলাক গ্ৰহৰ দশা অন্তৰ্দশা হয়, অৰ্থাৎ এটা গ্ৰহৰ ওচৰত দীপ্তাংশৰ ওচৰত যদি অন্য গ্ৰহটো পৰাজিত হয়, সেই গ্ৰহটোৰ দশা অন্তৰ্দশাত আমি কি ফল পাম? সাধাৰণতে বেয়া ফল পাম। এই বৰ ডাঙৰ কথা গ্ৰহৰ বিচাৰত যে দীপ্তাংশ যেতিয়া হ'ব, দীপ্তাংশৰ ওচৰত যিটো গ্ৰহ প্ৰৱেশ কৰিব, তেতিয়া আমি কি পাম? তাৰ দ্বাৰাই ভাল ফল আমি পাব নোৱাৰো। এই দীপ্তাংশৰ বিষয়টো লৈয়ে আমাৰ জ্যোতিষীবিলাকে প্ৰত্যেকে গণনা কৰে কি? ত্ৰিপাপৃষ্ঠ। এটা বৰ ডাঙৰ কথা। মই কুস্তিখান মেলিয়ে পাওঁ অমুকত ত্ৰিপাপৃষ্ঠ, সি কয় ত্ৰিপাপৃষ্ঠ। ত্ৰিপাপ কাটবা লাগে। এতিয়া আহা কাৰোবাৰ ত্ৰিপাপ মানে কি? যে 3টা পাপ গ্ৰহ লগ লাগি ত্ৰিপাপ। এই ত্ৰিপাপটো কি? কাৰোবাৰ যেনেহেনকে শনি, মংগল, ইয়াতে ধৰা ৰবি থাকিল, ত্ৰিপাপ। এই ত্ৰিপাপটোত আমি যদি সেই জাতকৰ কুস্তিখনত চাওঁ যে কিবা কাৰণত ত্ৰিপাপ চলি থকাৰ সময়তে গোটেইকেইটা গ্ৰহ ৰবিৰ দীপ্তাংশত সুমি আছে। এতিয়া ৰবিৰ দীপ্তাংশ কি? 15 ডিগ্ৰী। ৰবিৰ দীপ্তাংশত কি আছে? অৰ্থাৎ ইয়াত ৰবি, ইয়াতে মংগল কি আছে, ইয়াতে শনি কি আছে। কিমান ডিগ্ৰীত যে আমি ৰবিৰ দীপ্তাংশ 15 ডিগ্ৰী পাইছো, এই 15 ডিগ্ৰীৰ ভিতৰত প্ৰৱেশ কৰি আছে। এতিয়া এই শনি, ৰবি, মংগল যেতিয়া পূৰ্ব, সেই জাতকৰ আচল ফলটো কাই দিব? ৰবি গ্ৰহই। গতিকে ত্ৰিপাপৃষ্ঠ ইয়াত নহয়। এই বস্তুবিলাক বিচাৰ কৰিহে আমি ত্ৰিপাপৰ ফলটো ক'ব লাগে। ত্ৰিপাপ মানে আমাৰ কি হৈছে যে নৈসৰ্গিক পাপগ্ৰহ কেইটাকে সদায় ত্ৰিপাপ লিখা হয়। নৈসৰ্গিক পাপগ্ৰহ কাই কাই? শনি, মংগল, ৰবি, ৰাহু, কেতু। এইকেইটা নৈসৰ্গিক পাপগ্ৰহ, অৰ্থাৎ ঘূৰি থাকাতে আহোঁ পাপ। কিন্তু জন্ম কুস্তিখনত কাৰোবাৰ যদি মই যিটো ক'লো এনেকুৱাকে দীপ্তাংশৰ ওচৰত পৰাজিত গ্ৰহ হয়, তেতিয়া সেইটো ত্ৰিপাপ নহয়। অৱশ্যে কি হ'ল যে তাৰ আমি স্থানবল চাব লাগিব। ৰবি গ্ৰহটো ক'ত আছে, কেনেকুৱা স্থানত আছে, সেই স্থানটো চাই আমি ত্ৰিপাপৃষ্ঠ ক'ব লাগিব। এইখিনি হ'ল ত্ৰিপাপ সম্পৰ্কে আজি দীপ্তাংশ আৰু ত্ৰিপাপ। তে আজিক লগিন ইয়াতে এৰিলোঁ।